এজাক বলিয়া বান আৰু ধ্বংস হৈ গ'ল বহুতৰ সপোন, ছাৰখাৰ হৈ গ'ল বহুতৰ সংসাৰ, আৰু প্ৰায় শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব চৰাইদেউৰ একাংশ জনসাধাৰণে। মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলা সদৰ সোণাৰী নগৰৰ গাতে লাগি থকা এই বিজয়পাম নতুন মাটি অঞ্চলত, আৰু দেখিছে এটা বাসগৃহ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। এই বাসগৃহটো বানে ধুই লৈ গ'ল, উটুৱাই লৈ গ'ল। ইয়াত কোনো ধৰণৰ ব্যৱহাৰ কৰিব পৰা বস্তু ৰৈ যোৱা নাই। কিতাপ পত্ৰ, কাপোৰ কানি পৰা আৰম্ভ কৰি খোৱা বস্তু সকলো, এখন ঘৰত মানুহৰ যিমান সপোন থাকে সেই সপোন আচলতে উটুৱাই লৈ গ'ল। আৰু তাৰ পিছত এই বিভীষিকাময় পৰিৱেশ পৰিস্থিতি, কল্পনাৰো অগোচৰ এনেধৰণৰ ঘটনা। আন সময়ত এই অঞ্চলসমূহত যদিও বানপানী হয়, এই গতিত নহয়। এখন ঘৰ শেষ হৈ গৈছে আৰু এই গাঁওখনৰ প্ৰায় সকলো বাসগৃহ অৱস্থা তথৈবচ। একেবাৰে বিধ্বস্ত হোৱা এটা বাসগৃহ দেখালো আমি। আমাৰ মাজত ইয়াত ঘৰৰ গৰাকী আছে, বহু কষ্টৰে জীৱন যাপন কৰি থকা তেখেতৰ পৰা আমি কি হৈছিলে সেইদিনাখন, কিমান সময়ত পানী আহিলে, সোমালে, কেনেকুৱা হ'ল অকমান জনাওকচোন আমাক। পানীটো আমি মই 12টাৰ পিছলৈকে আছিলো ঘৰত। তাৰপাছত পিছবেলা সময়ত মানে পুৰা এইফালেও সোমালে এইফালেও সোমালে, মানে হেৰি হৈ গ'ল। তেতিয়া মই ভাবিলো যে বচাটো বাচিবলৈ নোৱাৰিম হ'বলা বুলি কৈ তেতিয়া ল'ৰা ছোৱালীকেইটালৈ ওলাই গ'লো। আমাৰ যাই মানে থাপতে মানে ল'ৰাজনী কেঁচুৱা ছোৱালীজনীক ফটাকানি কেইখনমান লৈ গ'লো। কিমান কেঁচুৱা? 4 মাহ হৈছে জন্ম হোৱা ছোৱালীজনী, আৰু এটা 3 বছৰীয়া ল'ৰা, আৰু তাৰটো 12 বছৰ। সিহঁতকে লৈ পিনে মানে মুঠতে ওলাই গ'লোহে মই। তাৰপিছত আকৌ এবাৰ আহিম বুলি ভাবিছিলো। তেতিয়া ঘৰটো মানে মেঘ কৰিলে, পানীটো পুৰা আহি গ'ল। তেতিয়া মই নাহিলো আৰু ভয়তে ঘৰতে হেঁচা মাৰি ধৰিব বুলি। তাৰপিছতে পাছত শুনিছো ৰাইজে কৈছে বোলে তহঁতৰ ঘৰটো গুচি হৈ গ'লগৈ বুলি কৈছে। তাৰপিছত এতিয়াতো ঘৰটো চিন্তা হৈছে, এতিয়া আমিতো বেলেগৰ ঘৰত আছো। তাকে ঘৰটো যদি সাহায্য পাইছে নাই এতিয়া? খোৱাটো পাই আছো। খোৱাটো মানে আমাৰ হেৰি নাই, দিছে ৰাইজে, মানে পঞ্চায়তেও দিছে, আমাৰ চৰকাৰ ঘৰৰ পৰা দিছে। খোৱাটো পাই আছো, খালি মোৰ ঘৰটোহে লাগে। চব বস্তু গুচি গ'ল, কাপোৰ কানি আছে। কাপোৰ কানিটো নাই নহয়, এতিয়া পেটিকোট নাই, চেণ্ডেল নাই, ব্লাউজ নাই। দেখিছে কেনেকুৱা ব্লাউজ পিন্ধিছো, ব্লাউজ এইবোৰ নাই। তাৰমানে এতিয়া এটা চোলাকে ধুই ধুই পিন্ধি আছো। ধুই দিয়া সময়ত বুকুত কাপোৰ মাৰি আছো। এতিয়া আপোনাৰ নাতি? এইটো মোৰ নাতি। কি নাম? নমস্কাৰ, মোৰ নাম চিকিৎসা লিখা। কোন ক্লাছত পঢ়া? 6। কিতাপ চব গ'ল? চব গ'ল। খেলা বস্তু দিছিলে চব গ'ল। বল চাইছিলে, বল আছিলে, তাৰপৰা এটা ৱালেছ আনিছিলে খাবলৈ, কলেজে বল খেলিছিলে। খাবলৈ পাইছা নাই এতিয়া? খাবলৈ পাইছো। বেয়া লাগিছে। এয়া দৃশ্য, এই বিভীষিকা। মই পুনৰবাৰ বাসগৃহটো এবাৰ দেখুৱাৰ প্ৰয়ত্ন কৰিছো। সপোন এখন ছাৰখাৰ হোৱা, ঘৰটোত থকা 4-5জন ব্যক্তিৰ সপোন, সেই সপোন ছাৰখাৰ হোৱা। 4 মহীয়া এটা কেঁচুৱাক আইতাকে কেনেধৰণে উদ্ধাৰ কৰিছিলে, সেই দৃশ্যসমূহ হয়তো যদি সেই সময়ত দৃশ্যসমূহ থাকিলে হয়, তেতিয়া হয় মানুহে উপলব্ধি কৰিলেহেঁতেন। এতিয়া খালি অনুভৱ কৰিব পাৰিব, এখন ঘৰ যেতিয়া ভাঙি যায়, এখন ঘৰ যেতিয়া ছাৰখাৰ হৈ যায় সম্পূৰ্ণৰূপে। ক্লাছ 6ত পঢ়া এজন ছাত্ৰৰ এখনো কিতাপ, পাঠ্যপুথি একোৱেই নাই। তেওঁ বল খেলিছিলে, ফুটবল খেলিছিলে। তেওঁ সেইদিনাখন ফুটবলৰ ৱৰ্ল্ড কাপৰ ফাইনেল আছিলে, স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত। তেখেতে ফুটবল খেলাৰ তেখেতৰ কোনো ধৰণৰ বল, কাপোৰ কানি, বুট একো নোহোৱা হ'ল। এয়াই দৃশ্য। আৰু প্ৰাকৃতিক দুৰ্যোগ, আৰু প্ৰাকৃতিক দুৰ্যোগৰ পাছত মানুহৰ এই কৰুণ কাহিনীবিলাকে আমি সংবাদ সংগ্ৰহ কৰিবলৈ আহোঁতেও আমাৰ অন্তৰখনত চুই যায়। আমাৰ অন্তৰখনো আচলতে দহে, আৰু যথেষ্ট কষ্ট হয় এনেধৰণৰ সংবাদ সংগ্ৰহ কৰিবলৈ। গতিকে পাৰ্যমানে ৰাইজে সহায় সহযোগ কৰক। খাদ্য পাইছে তেওঁলোকে, সাহায্য বহুত লোক ওলাই আহিছে। অসমবাসীয়ে দেখাই দিছে যে কিমান হৃদয়বান অসমবাসী। কিন্তু এতিয়া প্ৰয়োজন হৈছে কিতাপ পত্ৰ, এতিয়া প্ৰয়োজন হৈছে এই বাসগৃহটো পুনৰবাৰ নিৰ্মাণ কৰাৰ বাবে। গতিকে আমাৰ এই সংবাদৰ মাধ্যমেৰেও আমি আহ্বান জনাইছো যে এনেসমূহ পৰিয়ালক চিনাক্ত কৰি অতি সোনকালে তেখেতসকলক, যাতে তেখেতসকলে নিজৰ ঘৰ এখনত থাকিব পাৰে। তেখেতসকলৰ সপোন ইতিমধ্যে বানে ধুৱাই নিছে, যাতে তেখেতসকলে ঘৰ এখনত থাকিব পাৰে।
তাৰে আহ্বান জনাই সোণাৰী বিজয় পামৰ পৰা মই চাওহান সিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।